justice, no rest. No rest, no rest. We want justice. Justice, justice. We want justice. Justice, no rest, no rest. No justice, no rest. No rest, no rest. Dosi ফাঁসি দিব লাগে। Divide the We want justice. justice, justice. We want justice. Justice, justice. No justice, no rest. No rest, no rest. No justice, no rest. No rest, no rest. সরকারি ফাঁসি দিও। Justice, We want justice. justice, justice. No rest, no rest. We want justice. Justice, justice. No justice, no rest. No rest, no rest. No justice, no rest. No rest. সরকারি ফাঁসি দিবই লাগে। দিবই লাগে, দিবই লাগে। 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 আমার দাবি ফাঁসে। ফাঁসে, ফাঁসে। We want justice. Justice, justice. We want justice. Justice, justice. সরকারি ফাঁসি দিও। ফাঁসি দিও, ফাঁসি দিও। সরকারি ফাঁসি দিও। ফাঁসি দিও, ফাঁসি দিও। No rest, no rest. ফাঁসি দিও, ফাঁসি দিও। ফাঁসি দিও, ফাঁসি দিও। ফাঁসি দিও। We want justice. Justice, justice. We want justice. Justice, justice. Justice, justice. ফাঁসি দিও, ফাঁসি দিও। হয় আপোনালোকে জানে যোৱা 8 তাৰিখত পশ্চিমবংগৰ কিবা আৰজি কোৰ হস্পিটেলত যি লেডি ডক্টৰৰ লগত যিটো মানে অমানৱীয় নাৰকীয় ঘটনা ঘটিলে সেইটো ঘটনা মানে আজি 10 দিন উকলি যোৱাৰ পিছতো দোষী মানে আসল দোষী এতিয়ালৈকে বেংগল পুলিচে বিচাৰি পোৱা নাই আৰু বেংগল পুলিচৰ মানে নাকামি মানে ব্যৰ্থতা এইটো নিজৰ ব্যৰ্থতা লুকুৱাৰ কাৰণে যিটো মানে প্ৰচেষ্টা কৰিছে এইটোৰ ওপৰতে মানে এইটোৰ বিৰুদ্ধে আমি আজি এই মানে মম সমদল কেণ্ডেল মাৰ্চ উলিয়াইছোঁ যাতে যিজন লেডি ডক্টৰৰ লগত ঘটনাটো ঘটিছে এই লেডি ডক্টৰজনে ন্যায় পায় তাৰ পৰিয়ালে যাতে ন্যায় পায় ইয়াৰ বিৰুদ্ধে মানে আজিৰ এই সমদলটো উলিওৱা হৈছে আৰু লগতে উদ্যোগ আমি এইটো একচুৱেলি আমি চৈবাৰী ৰাইজৰ উদ্যোগত কৰিছোঁ এইটো কোনো দলাদলি নহয় চবেই আছোঁ মানে ষ্টুডেণ্টৰ লগত আৰম্ভ কৰি বাকী আমি চৈবাৰীৰ শ্ৰমিক হওক আমি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন যিমান দল সংগঠন চবেই লগ লাগি এইটো আজি আমি প্ৰগ্ৰামটো পাতিছোঁ এইটোৰ দ্বাৰা আহ্বান জনাব খুজিছোঁ চৰকাৰক যাতে ইয়াৰ পিছত যাতে এনেকুৱা ঘটনা মানে গোটেই ভাৰতবৰ্ষতো কত যাতে নঘটে যাতে এনেকুৱা এজন যুৱতী ডক্টৰ মানে এতিয়ালৈকে মানে ইয়াং বেছ মানে 31 বছৰ মাত্ৰ হৈছিল যিজন ডক্টৰৰ হত্যা কৰা হৈছে তো এনেকুৱা যাতে ঘটনা কত নহয় যাতে এটা পৰিয়ালৰ কিবা হেৰাই না যায় কোনো মানে কি হ'ব নোৱাৰে আৰু আমি বেংগল চৰকাৰক ক'ব খুজিম যে মমতা চৰকাৰে ইস্তিফা দিব লাগে আৰু কি এইটো ঘটনা ব্যৰ্থতাৰ কাৰণে মমতা চৰকাৰে ইস্তিফা দিব লাগে এইটোৱে তো আমি চৈবাৰী চাহ বাগিচা ৰাইজে আৰু আমাৰ আশে-পাশে যিমান স্কুল কলেজ আছে সকলো ছাত্ৰ ছাত্ৰীৰ লগত লৈ আমি চৈবাৰী চাহ বাগিচা আমি ভিতৰ বাগানৰ পৰা ষ্টাৰ্ট কৰি আমি হাটখোলালৈকে আমি কেণ্ডেল ৰেলী কৰিছোঁ কাৰণ আজি বেংগলত এটা ডক্টৰৰ এনেকুৱা জঘন্যভাৱে ইয়াক মানে কি কৰি ধৰ্ষণ কৰি হত্যা কৰি যি মাৰি পেলাইছে তো আজিলৈকে এই দোষীটোক বেংগল চৰকাৰে বা বেংগল পুলিচে কাৰায়ত্ব কৰিব পৰা নাই তাৰ বাবে আমি ধিক্কাৰ দিছোঁ বেংগল চৰকাৰক আৰু বেংগল পুলিচক যে আমি আজি যিখন আন্দোলন ওলাইছোঁ কেণ্ডেল মাৰ্চ ইয়াৰ পিছত যদিহে ইহঁতে এই দোষী কাৰায়ত্ব কৰিব নোৱাৰে ইয়াৰ পিছত আমি আৰু ইয়াতকৈ বেছি আমি জংগী আন্দোলনত লিপ্ত হ'ম বুলি আমি আমাৰ ৰাইজৰ তৰফৰ পৰা আমি কি কৰিছোঁ আৰু কি